हेलो फ्रेंड्स नमस्कार सकलोके आपनलोक सकलोके मोर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিশ কনস্টেবল এবিউবিৰ কাটপৰ ওপৰতো কথা পাতিম আৰু ভাইভা টেষ্টৰ ওপৰত কথা পাতিম যেটো এতিয়ালৈকে ভাইভা টেষ্ট অনুষ্ঠিত হোৱা নাই আমাৰ ৰিটেন টেষ্টৰ ৰিজাল্টৰ পিছতে আমাৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ বহুতো ক্যান্ডিডেটে কমেন্ট কৰি খুধি আছিল যে এক্সট্ৰা মাৰ্ক খিনি আমাক কেতিয়া প্লাস কৰিব বা এড কৰিব তো তাৰ ওপৰত আমি ডিসকাশন কৰিম গতিকে বহলভাৱে আমি আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদিহে ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিও দিওঁ তেতিয়া আপোনালোকে চাব পাৰিব তো আপোনালোকৰ এইখিনিতে এটা কথা কওঁ যে যোৱা দুটামান ভিডিওত ব্যক্তি থাকে সমাজত বহুতো ব্যক্তি থাকে মই হেতু মাথা মাৰা নাই তো বহুতো ক্যান্ডিডেটে কমেন্ট কৰি খুধি থাকে কাৰণে মই কাটপৰ ওপৰত ভিডিও বনাও গতিকে বা ময়ো এনেই নবনাও যে বা জিটি এনে বকি নাথাকো কিয়নো মই প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট সকলে কিমান মাৰ্ক পাইছে হেবোৰ সকলোবোৰ ডাটা কালেক্ট কৰি মই এটা এনালাইসিস কৰি আপোনালোকৰ আগত কৈ দিছিলো গতিকে আৰু সমাজত কিছুমান থাকে কোনোবাই ভাল কাম কৰিলে বেয়া পায় কোনোবাই বেয়া কাম কৰিলে তো বেয়াই পায় তো হেবোৰ মই মাথা নামাৰো আমি এতিয়া মেইন কথালে আহো তো কাটপ বুলিবলে মই এতিয়া কাটপৰ ওপৰত নকওঁ বেছিকে তো আপোনালোকক কৈছোৱে ফিজিক্যালটো আপোনালোকৰ এটা ধুনিয়া মাৰ্কৰ পৰাই মতা হৈছে যত নেকি আপোনালোকৰ এবিৰ কাৰণে 53 52 ওপৰতে মাতিছে বা এবি ইউবিৰ কাৰণে 32 33 ওপৰতে মাতিছে কিছুমান ডিস্ট্ৰিক্টত কমকে মাতিছে বাৰু যি কেখন ডিস্ট্ৰিক্টত হিলছ এৰিয়া বা বৰ্ডাৰ এৰিয়া বা আকৌ আমাৰ কাষ্ট ওয়াইজত আমাৰ এসটি সকলৰ কম কাটপৰ পৰা আমাৰ ৰিটেন টেষ্টলে মাতিছে গতিকে ধৰি লওক আপোনালোকৰ ৰিটেন টেষ্টত আমাৰ কাষ্ট ওয়াইজ জেনাৰেলৰ আমি 30 পৰা 35 ৰ ভিতৰত ধৰিছো ওবিসিৰ তেনেকৈ আমাৰ 30 পৰা 33 বা 32 ৰ ভিতৰত ধৰিছো আমি এসটিপিৰ 28 ৰ পৰা 31 বা 30 ৰ ভিতৰত ধৰিছো বাকি এসটিএইচৰ আমাৰ 26 বা 27 28 মানৰ ভিতৰত ধৰিছো আৰু এসচিৰ আমাৰ 26 28 টু 29 বা 30 ভিতৰত আমি ধৰিছো গতিকে কিছু ডিস্ট্ৰিক্টত আপ এন্ড ডাউন থাকিব আপোনালোকক মই কৈছোৱে ফিচাৰ্ছবোৰ যে কিছু ডিস্ট্ৰিক্টত কিয় বেছি যায় কাটঅফ তেওঁলোকৰ জেনাৰেল এৰিয়া হয় তেওঁলোকৰ ডিস্ট্ৰিক্টত কম কাটঅফ কম পোষ্ট থাকে কাৰণে কম ভ্যাকেন্সি থাকে কাৰণে কাটঅফটো বেছি যায় কিছু ডিস্ট্ৰিক্টত কিয় কম কাটঅফ যায় হেতু কৈছিল আপোনালোকক যে তেওঁলোকৰ ডিস্ট্ৰিক্টত বহুতো ভ্যাকেন্সি থাকে খালি ভ্যাকেন্সি থাকে বা কিছুমান ডিস্ট্ৰিক্টৰ থানাবোৰত মিলিটাৰী ইফেক্টেড এৰিয়া পৰে বাকি কৈছো আপোনালোকক জেনাৰেল এৰিয়া আৰু কিবা বৰ্ডাৰ এৰিয়া কিছু ডিস্ট্ৰিক্টত বৰ্ডাৰ এৰিয়াৰ কাৰণে তেওঁলোকৰ এটা ভাল চান্স আহি পৰে তেওঁলোকৰ কাটঅফটো কমকে যোৱা দেখা যায় গতিকে ভাইভাৰ কথাটো আমি এতিয়া আলোচনা কৰিম ভাইভাটো হল আপোনালোকে গম পাইছে আমাৰ ৰিটেন টেষ্টৰ মাৰ্ক আৰু পিএসটি মাৰ্কটো প্লাস কৰি আমাৰ ভাইভা টেষ্টলে মতা হয় ভ্যাকেন্সিটো লৈ আমাৰ যেহেতু ভাইভা টেষ্টলৈও মতা হ'ব কিয়নো ধৰি লওক ভ্যাকেন্সি আছে 500টা তাৰে ভিতৰত কিমান জনক মাতিব 1000 জনক মাতিব 2500 1000 জনক মাতিব গতিকে ইমান হাজাৰ ক্যান্ডিডেটৰ ভিতৰত মই উদাহৰণহে দিছো 500 ক্যান্ডিডেট মানে 500 ভ্যাকেন্সি আছে ইয়াৰে ধৰি লওক 10000 এক্সাম দিছিলে 10000ৰ ভিতৰত 1000 জনৰ ভিতৰত মানে জুনেই ভাল মাৰ্কস পাব তেওঁলোক 1000ক সেই 1000কে মানে ভাইভা টেষ্টলে মতা হ'ব বাকি এবিট আপোনালোকৰ একাডেমিক মাৰ্ক দিয়া নহব ইউবিট দিয়া হ'ব গতিকে ইউবিট আপোনালোকৰ এক্সট্ৰা মাৰ্ক খিনি এড কৰা হ'ব মাৰ এক্সট্ৰা মাৰ্ক খিনি যত আপোনালোকৰ ভাইভা টেষ্টৰ ৰিটেন টেষ্ট আৰু ফিজিক্যাল টেষ্ট কমপ্লিট কৰাৰ পিছত মাৰ্ক খিনি কমপ্লিট কৰাৰ পিছত আপোনালোকক মানে টোটাল কৰাৰ পিছতহে আপোনালোকক ভাইভা টেষ্টলৈ মাতিব গতিকে ভাইভা টেষ্টত আপোনালোকে যিমান মাৰ্ক পাব তাৰ পিছতে আপোনালোকৰ একাডেমিক মাৰ্কে হওক বা আপোনালোকৰ এনসিসিৰ যি মাৰ্কে হওক হেবোৰ প্লাস কৰি দিয়া হ'ব গতিকে আপোনালোকৰ চিন্তা কৰিব লগা কথা নাই গতিকে আপোনালোকক প্ৰথমতেই ভাইভাৰ কাৰণে ফিজিক্যাল আৰু ৰিটেন টেষ্টৰ মাৰ্ক খিনি এড কৰি টোটাল কৰি আপোনালোকক মতা হ'ব মানে ভ্যাকেন্সিটো চাই আপোনালোকক যোগ্য হৈছে নাই আপোনালোকৰ কিমান মাৰ্ক আছে তাৰ ওপৰত ডিপেন্ড কৰি আপোনালোকক মাতিব গতিকে তাৰ ওপৰতে আপোনালোকৰ কিছুমানৰ ডাউট লাগি আছিল যে ভাইভা টেষ্টৰ আগত আমাৰ একাডেমিক মাৰ্কবোৰ প্লাস কৰিবনে নাই পাছত মাৰ্কবোৰ প্লাস কৰিব বুলি আপোনালোকৰ বহুতো ক্যান্ডিডেটে বা বহুতো ব্যক্তিয়ে কমেন্ট কৰি খুধি আছিল তো আপোনালোকৰ মাৰ্কখিনি ভাইভা ৰিটেন টেষ্টৰ মাৰ্ক আৰু আপোনালোকে মনত ৰাখিব ৰিটেন টেষ্টৰ মাৰ্ক আৰু ফিজিক্যালৰ মাৰ্ক প্লাস কৰি আপোনালোকক ভাইভা টেষ্টলে মাতিব বাকি ভাইভা টেষ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ টোটাল মাৰ্কত একাডেমিক মাৰ্কটো প্লাস কৰি দিয়া হ'ব গতিকে আপোনালোকৰ কনফিউজন ক্লিয়াৰ হ'ল সাগে ধন্যবাদ জনাইছো ভিডিওটো শেষলৈকে চাই থকাৰ কাৰণে আৰু বহুতো ব্যক্তিয়ে কাটপৰ ওপৰত ভিডিও বনোৱাৰ কাৰণে বেয়াকে কমেন্ট কৰিছে মই হেতু মাথা মৰা নাই গতিকে মই কৈছোৱে বহুতো ব্যক্তি থাকে সমাজত ভাল বেয়া
গতিকে বহুতো ব্যক্তিয়ে কমেণ্ট কৰিছিলে, সেইকাৰণে মই কাট অফৰ ওপৰত ভিডিঅ' বনাইছোঁ। গতিকে কিছুমানে বেয়াকৈ কৈছে, মই সেইটো মাথা মৰা নাই বাৰু। তো সেইকাৰণে কৈছোঁ আপোনালোকক এটাই কথা কৈছোঁ, ডিষ্ট্ৰিক্ট ৱাইজ বহুতো কিছু ডিষ্ট্ৰিক্টত বহুতো কম কাট অফ যাব, কিছু ডিষ্ট্ৰিক্টত অলপ বেছি কাট অফ যোৱা দেখা যায়। মই কৈছোঁ আপোনালোকৰ কিয় যায়, যে ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ কম ভেকেঞ্চি থাকে তেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত বেছি কাট অফ যোৱা চান্স থাকে, বা আপোনালোকৰ যদি জেনেৰেল এৰিয়া হয় তেতিয়া আপোনালোকৰ কাট অফটো বেছি যোৱা দেখা যায়। আৰু আপোনালোকৰ যদি বৰ্ডাৰ এৰিয়া হয় বা হিলছ এৰিয়া হয় তেতিয়া আপোনালোকৰ কাট অফটো কমকৈ যোৱা দেখা যায়, বা মিলিটেৰী ইফেক্টেড এৰিয়া হয় তেতিয়া আপোনালোকৰ কাট অফটো কমকৈ যোৱা দেখা যায়। যদি আপোনালোকৰ আৰু ডিষ্ট্ৰিক্টত ভেকেঞ্চিটো বেছি আছে তেতিয়া আপোনালোকৰ কাট অফটো কমকৈ যোৱা দেখা যায়। গতিকে ইয়াকে ক'লোঁ। তো আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ল চাগে। তো পুনৰ এবাৰ লগ পাম। ধন্যবাদ। জয় আই অসম।